নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আৰু আজিৰ এই ক্লাছটোত তোমালোকৰ মেট্ৰিক পৰীক্ষাত HSLC 2024ত ইংৰাজী সাবজেক্টটোৰ পৰা তোমালোকৰ কোনখিনি প্ৰশ্ন খুব বেছি কমন পৰিব, আজিৰ এই ক্লাছটোত আমি তাকে ডিসকাশন কৰিম। গতিকে তুমি যদি মেট্ৰিকৰ কেণ্ডিডেট হয় তেনেহলে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। আৰু এই ক্লাছটো তোমালোকক বহুতখিনি সহায় কৰাৰ লগতে তোমালোকক এটা আইডিয়া দিব যে কি তোমালোকৰ পৰীক্ষাৰ কাৰণে কোনখিনি প্ৰশ্ন ইম্পৰ্টেন্ট হয়, কোনখিনি তোমালোকৰ কমন পৰিব, তাৰ বিষয়ে তোমালোকৰ এটা সাম্যক ধাৰণা আহি যাব। গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা যদি আমাৰ চেনেলৰ কন্টেন্ট বিলাক, আমাৰ চেনেলৰ ভিডিও বিলাক যদি ভাল লাগে। ওকে, আৰু ক্লাছটো ষ্টাৰ্ট নকৰাৰ আগতে তোমালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভকামনা আৰু শুভেচ্ছা থাকিল। তোমালোকৰ 2024 চনটো যাতে বহুত ভাল ধৰণে পাৰ হৈ যায়, মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। ওকে, ব'লা আমি ক্লাছটো ষ্টাৰ্ট কৰো। এক নম্বৰতে মন কৰিবা, চোৱা তোমালোকৰ মেইনলি 10 মাৰ্কছৰ শৰ্ট কুৱেশ্যন আহিব। শৰ্ট কুৱেশ্যন মানে গম পাইছা, চমু উত্তৰৰ প্ৰশ্ন হয়। আৰু সেই চমু উত্তৰ যিবিলাক প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, সেই কুৱেশ্যন বিলাকৰ ফৰ্মেট বিলাক এনেকুৱা ধৰণৰ হ'ব। মন কৰা উদাহৰণ হিচাপে তোমালোকে চোৱাচোন, হোৱাট ডিড লেঞ্চ হোপ ফৰ, তোমালোকৰ লেটাৰ টু দ্য গড লেচনটোতে আছে তোমালোকৰ হোৱাট ডিড লেঞ্চ হোপ ফৰ। এই যিটো কুৱেশ্যনটো আছে তোমালোকৰ কম্প্ৰিহেনশ্যন চেক, নহয় জানো? গতিকে তোমালোকৰ সেই কম্প্ৰিহেনশ্যন চেকৰ পৰা এনেকুৱা ধৰণৰ যিবিলাক প্ৰশ্ন, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অহাৰ সম্ভাৱনা বহুত বেছি আছে, বুজিলা? ওকে, নেক্সট মন কৰা, হোৱাট ডিড লেঞ্চো সে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ, মানে লেঞ্চই এই বুলি কিয় কৈছিল? সেই যিখিনি বৰষুণৰ টোপাল, সেই যিখিনি ৰেইনড্ৰপছ তললৈ পৰি আহিছিল আকাশৰ পৰা, সেই আকাশৰ পৰা পৰি অহা সেই ৰেইনড্ৰপছ বিলাকক, বৰষুণৰ টোপাল বিলাকক লেঞ্চই কিয় নিউ কইনছ, নতুন কইনছৰ লগত, নতুন পইচাৰ লগত তুলনা কৰিছিল? এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ 1 মাৰ্কছৰ আহিব পৰীক্ষাত। ওকে, আৰু তোমালোকে ইয়াত যিখিনি কুৱেশ্যন দেখিছা, এখন কুৱেশ্যন পেপাৰ আমি নিজে ডিজাইন কৰিছো। আৰু তোমালোকে ইয়াত এইখিনি কথা মন কৰিবা, তোমালোকে যিমানখিনি কুৱেশ্যন এতিয়া দেখুৱাই যাব, প্ৰত্যেকটো প্ৰশ্নৰে গুৰুত্ব বহুত বেছি আছে। আৰু তোমালোকে যদি এইখন প্ৰশ্নৰ কাকত যদি তোমালোকে ঘৰত মুখস্থ কৰিব পাৰা, নতুবা যদি তোমালোকে এই প্ৰশ্নৰ উত্তৰখিনি যদি নিজে ঘৰত নোচোৱাকৈ যদি কৰিব পাৰা ন, তোমালোকে মেট্ৰিক পৰীক্ষাত ইজিলি পাছ কৰিব পাৰা, মানে তোমালোকৰ 5 মাৰ্কছ আহি যাব অট'মেটিকলি। ওকে, কিন্তু তাৰ কাৰণে তোমালোকৰ আনচাৰ ফৰ্মেটবিলাক ভাল হোৱা উচিত। ওকে, নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ৱেৰ লেঞ্চছ ফিলিং ৱেন দ্য হিল ষ্টপড, বৰষুণজাক যেতিয়া ৰৈ গৈছিল, বৰষুণজাক যেতিয়া ষ্টপ হৈছিল, ৰৈছিল, তেতিয়া লেঞ্চৰ কেনেকুৱা অনুভৱ হৈছিল? ওকে, লেঞ্চৰ কেনেকুৱা অনুভৱ হৈছিল বাৰু? লেঞ্চৰ প্ৰথমে ভাবিছিলে যে কি মোৰ বৰষুণজাক দিয়াৰ কাৰণে মোৰ খেতি পথাৰখিনি ভাল হ'ব, কিন্তু আল্টিমেটলি পিছলৈ গৈ কি হ'লগৈ? পিছলৈ গৈ পিনে লেঞ্চৰ যিবিলাক খেতি পথাৰত যিবিলাক শস্য আছিল, শস্যবিলাকক সেই যিবিলাক হিল ষ্ট'নছ পৰিছিলে সেইবিলাকে ধ্বংস কৰি দিছিলে, ডিষ্ট্ৰয় কৰি দিছিলে, নহয় জানো? আৰু তাৰ ফলত কি হৈছিলে? তাৰ ফলত লেঞ্চৰ খং উঠাৰ লগতে বেয়া লাগিছিলে। ওকে, আৰু সি এইটো কৈছিলে যে কি মোৰ যিহেতু খেতি পথাৰ নষ্ট হৈ গ'ল, গতিকে মই মোৰ ফেমিলিটোক এই বছৰটো মই কি খুৱাম? লেঞ্চে এনেকুৱা ধৰণে ভাবিছিলে, নহয় জানো? ওকে, নেক্সট কুৱেশ্যনটো মন কৰা, কেন ইউ চে হাউ 10th May is an autumn day in South Africa, মানে তুমি 10 মে'টো সাউথ আফ্ৰিকাৰ কাৰণে এটা শাৰদীয় দিন বুলি তুমি কেনেকৈ ক'ব পাৰিবা? এই সম্পৰ্কে আমি অলৰেডি ডিছকাশ্যন কৰি আহিছো নেলছন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম, তোমালোকৰ 2 নম্বৰ চেপ্টাৰটোত, নহয় জানো? ওকে, নেক্সট কুৱেশ্যন হৈছে, হুৱেৰ ডিড দ্য চেৰিমনিজ টেক্স প্লেচ, সেই যিটো অনুষ্ঠান, সেই যিটো চেৰিমনি, সেই চেৰিমনিটো ক'ত হৈছিলে? ওকে, ক'ত হৈছিলে বাৰু? এই পেট্ৰিয়াৰ এটা বিল্ডিঙত হৈছিলে, নহয়? সাউথ আফ্ৰিকাৰ পেট্ৰিয়াৰ এটা বিল্ডিঙত হৈছিলে। নেক্সট, হোৱাট আৰ দ্য এল্ডাৰ্ছ ইন গোৱা নষ্টালজিক এৱৰ্ড, মানে গোৱাৰ মানে কোনবিলাক বস্তু বহুত বেছি মানুহক নষ্টালজিক কৰি তোলে? নষ্টালজিক মানে বুজি পাইছা? কুৱেশ্যনটো হৈছে, হুৱেৰ ইজ কুৰ্গ, কুৰ্গ ক'ত অৱস্থিত? এইটো প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেণ্ট হয়, এইবিলাক প্ৰশ্ন তোমালোকৰ 1 মাৰ্কছৰ পৰীক্ষাত আহিব। ওকে, ঠিক এনেকুৱা ধৰণে তোমালোকৰ যিখিনি লং কুৱেশ্যন টাইপত এনেকুৱা ধৰণৰ প্ৰশ্ন মন কৰা, ডিড লেঞ্চো ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড দ্য মানি টু হিম, হোৱাই অৰ হোৱাই নট? এইটো 5 নম্বৰ তোমালোকৰ আহিব পৰীক্ষাত যদি আহে। এতিয়া চোৱা, ডিড লেঞ্চো ট্ৰাই টু ফাইণ্ড আউট who had sent the money to him, লেঞ্চলৈ যে সেই চিঠিখনত পইচা পঠিয়াইছিলে, সেই এনভেলপটো যে পইচা আহিছিলে, লেঞ্চে এইটো মানে চেষ্টা কৰিছিলে নিজে পইচাখিনি লেঞ্চলৈ কোনে পঠিয়াইছিলে, কোনে নাই পঠিওৱা, এইটো ফাইন কৰিবৰ কাৰণে, এইটো বিচাৰিবৰ কাৰণে লেঞ্চে ট্ৰাই কৰিছিলে নেকি? কৰা নাছিলে। আৰু ইয়াৰ দ্বাৰা কি বুজি পোৱা যায়? ইয়াৰ পৰা লেঞ্চৰ যিটো ভগৱানৰ ওপৰত থকা যিটো ফেইথ, যিটো বিশ্বাস, সেই বিশ্বাসটোৰ ওপৰত আমি এই প্ৰশ্নটোৰ জৰিয়তে এটা সাম্যক ধাৰণা পাওঁ। যদি বিচৰা নাছিলে, কিয় বিচৰা নাছিলে? মানে হোৱাই অৰ হোৱাই নট, বিচৰা যদি নাছিলে, যদি লেঞ্চে এইটো চেষ্টা কৰাই নাছিলে যে কি পইচাখিনি ক'ৰ পৰা আহিছে, কি হৈছে, যদি কেলে বিচৰা নাছিলে লেঞ্চে? কেলে বিচৰা নাছিলে? লেঞ্চৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল, আৰু লেঞ্চে এইটো বিলিভ কৰিছিলে যে কি ভগৱানে প্ৰত্যেকৰে বিপদত প্ৰত্যেককে সহায় কৰে। নেক্সট কুৱেশ্যনটো মন কৰা, হোৱাই ডজ মাণ্ডেলা থেংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ, মানে মাণ্ডেলাই ইণ্টাৰনেশ্যনেল যিবিলাক লিডাৰ্ছ আছিলে, যিবিলাক আন্তঃৰাষ্ট্ৰীয় লিডাৰ্ছ, মাণ্ডেলাৰ যি শপত গ্ৰহণ কাৰ্যসূচী তালৈ গৈছিলে, তেওঁলোকক কিয় ধন্যবাদ জ্ঞাপন কৰিছিলে? কিয় ধন্যবাদ জ্ঞাপন কৰিছিলে?
কিয়নো মানে সাউথ আফ্ৰিকাৰ কাৰণে সেইটো এটা বহুত এটা ঐতিহাসিক মুভমেণ্ট আছিলে মানে বুজি পাইছা বহুত এটা ঐতিহাসিক মানে ক্ষণ আছিলে এটা ইভেণ্ট আছিলে আৰু তাত এই বিশ্বৰ ডাঙৰ ডাঙৰ আগশাৰী নেতাবিলাক যোৱাৰ কাৰণে নেলছন মাণ্ডেলাই সকলোকে থেংক ইউ কৈছিলে যে সেই সাউথ আফ্ৰিকাৰ সেই ইতিহাসৰ সেই দিনটোত তেওঁলোক মানে উইটনেছ হিচাপে থকাৰ কাৰণে সাক্ষী হিচাপে থকাৰ কাৰণে নেলছন মাণ্ডেলাই তেওঁলোকক ধন্যবাদ মানে থেংক ইউ কৈছিলে গম পাইছা এইবিলাক কুৱেশ্যন আনচাৰ আমি অলৰেডি ডিছকাশ্যন কৰি আহিছোঁ গাইজ তোমালোকে যদি এতিয়ালৈকে চোৱা নাই সেইবিলাক চাই ল'বা তোমালোকৰ কাৰণে বহুত স্পেচিয়েলি বহুত আমি ডাঙৰ ডাঙৰ ক্লাছ বনাই দিছোঁ 1 ঘণ্টা 1.5 ঘণ্টা ক্লাছ আছে তোমালোকে চাই ল'বা আৰু তোমালোকে যিসকল ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে যদি আমাৰ থ্ৰুৱেদি তোমালোকে প্ৰিপেৰেশ্যনটো কৰোঁ বুলি ভাবিছা এতিয়াও তোমালোকৰ হাতত 1 মাহ বেছি সময় আছে বহুত বেছি সময় হয় এমাহতো তোমালোকে বহুত বেছি পঢ়িব পাৰিবা গম পাইছানে গতিকে তোমালোকে মেথছ ছাবজেক্টটোত বাদ দি পিনে ইংৰাজী হওক হিন্দী হওক হিষ্ট্ৰী হওক তোমালোকৰ ছায়েন্স হওক ছ'চিয়েল ছায়েন্স হওক তোমালোকে যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচাৰিছা ন তেনেহ'লে যিটো ফোন নাম্বাৰ দিয়া গৈছে তলত সেই ফোন নাম্বাৰটোত ফোন কৰা অ'কে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম দিয়া আছে ফৰ্মখন ফিল আপ কৰি দিয়া আৰু মই এইটোৱে ছাজেষ্ট কৰিম তোমালোকে পৰাপক্ষত ফোন কৰিলে তোমালোকৰ এডমিশ্যনবিলাক অলপ সোনকালে হ'ব অ'কে বাকি তোমালোকে পেৰেণ্টছৰ লগত ডিছকাশ্যন কৰি ল'বা যদি আমাৰ থ্ৰুৱেদি পঢ়িম বুলি ভাবিছা আমি তোমালোকক কমন কুৱেশ্যনখিনিও দেখাই দিম প্ৰত্যেকটো লেচনৰ একোটা তোমালোকক ক্লাছ প্ৰদান কৰিম যিটো ক্লাছত তোমালোকৰ যিখিনি ডাউটছ আছিলে ডাউটছখিনি সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব সকলোবিলাক তোমালোকক আমি পাৰ্চনেল কনচালটেণ্ট প্ৰদান কৰিম সকলো ছাবজেক্টৰ ওপৰত অ'কে গতিকে যিসকল ষ্টুডেণ্টছে আমাৰ দ্বাৰা প্ৰিপেৰেশ্যন চলাব বিচাৰিছা এতিয়াও 1 মাহ সময় আছে এমাহো বহুত বেছি সময় হয় তোমালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক হেল্প কৰিম অ'কে ঠিক তেনেকুৱা ধৰণে মন কৰা 5 নম্বৰ যিবিলাক প্ৰশ্ন ন প্ৰশ্নবিলাকৰ ফৰ্মেটটো তোমালোকৰ 2 টাইপছৰ আহিব অ'কে 2 টাইপছ মানে ইন দ্য চেন্স কি মানে এটাই প্ৰশ্ন থাকিব তাত দুটা প্ৰশ্ন সংযোগ হৈ থাকিব চোৱা 3 নম্বৰ প্ৰশ্নটো মন কৰা হোৱাই ডজ দ্য পোষ্টমাষ্টাৰ চেণ্ড মানি টু লেন্সো মানে সেই লেন্সলৈ সেই পোষ্টমাষ্টাৰজনে পইচা কিয় পঠিয়াইছিলে অ'কে দেখিছা কুৱেশ্যন মাৰ্ক আছে তাৰপিছত নেক্সট আছে হোৱাই ডজ হি চাইন্ড দ্য লেটাৰ গড আৰু পোষ্টমাষ্টাৰজনে যিখন লেটাৰ ৰিটাৰ্ণ মানে ৰিপ্লাই হিচাপে লেন্সলৈ পঠিয়াইছিলে সেইখনত গড বুলি কিয় চাইন কৰিছিলে বাৰু কিয়নো মানে ভগৱানৰ ওপৰত থকা লেন্সৰ যিটো বিশ্বাস যিটো ফেথ সেইটো যাতে ভাঙি নাযায় সেইটো যাতে ডিষ্ট্ৰয় হৈ নাযায় সেইটো কাৰণে সেই পোষ্টমাষ্টাৰজনে গড মানে ভগৱানে দিছে বুলি মানে লিখি পিনে লেন্সলৈ পঠিয়াইছিলে গম পাইছা নাই তো এইটো ইম্পৰ্টেণ্ট পইণ্ট মানে এইটো কি পইণ্ট মানে আৰু এই কি পইণ্টবিলাক যদি তোমালোকৰ মনত থাকি যায় ন তোমালোকৰ ইংৰাজী যেনেকুৱা কুৱেশ্যনো নাহক লাগে তোমালোকে ইজিলি আনচাৰটো লিখি আহিব পাৰিবা অ'কে বাকি তোমালোকৰ যিখিনি তোমালোকৰ 2 নম্বৰীয়া কুৱেশ্যন আহে মানে এটা প্ৰশ্ন আহিব তাত 2 নম্বৰ তোমালোকে থাকিব এনে সেই প্ৰশ্নবিলাকৰ ফৰ্মেটবিলাক এনেকুৱা ধৰণে আহিব মন কৰা দ্য পিপুল অফ কুৰ্গ মানে কুৰ্গৰ মানুহসকলৰ বিষয়ে তোমালোকক লিখিবলৈ আহিব পাৰে তোমালোকৰ পৰীক্ষাত যে কুৰ্গৰ মানুহসকলৰ বিষয়ে লিখা নতুবা দ্য মেইন ক্ৰপছ অফ কুৰ্গৰ মেইন শস্য কি বাৰু সেইটো হৈছে কফি তাৰপৰা দ্য স্পৰ্টছ ইট অফাৰ্ছ টু টুৰিষ্ট আৰু কুৰ্গত মানে টুৰিষ্টসকলে গৈ পিনে কেনেকুৱা স্পৰ্টছ খেলিব পাৰে নতুবা কুৰ্গে কেনেকুৱা স্পৰ্টছ অফাৰ কৰে টুৰিষ্টবিলাকক টুৰিষ্ট মানে হৈছে পৰ্যটক যিসকল ফুৰিবলৈ যায় তালৈ মোৰো মন আছে কুৰ্গ যোৱা অ'কে ঠিক তেনেকুৱা ধৰণে বাকীকেইটা নিজে চাই ল'বা দ্য এনিমেলছ ইউ আৰ লাইকলি টু চি ইন কুৰ্গত তুমি জেনেৰেলি কেনেকুৱা ধৰণৰ এনিমেল কেনেকুৱা ধৰণৰ জীৱ দেখিবলৈ পাবা অ'কে ৰেপটাইল কেংগাৰু এইবিলাক দেখিব পাবা নেকি নহয় বেলেগ সেই জীৱ জন্তুবিলাকৰ নাম বেলেগ তোমালোকৰ 2 নম্বৰ পেৰেগ্ৰাফটোতে আছে কুৰ্গৰ চাই ল'বা অ'কে অলৰেডি আৰু এইবিলাক ক্লাছ আমি অলৰেডি কৰি আহিছোঁ এইবিলাক ক্লাছৰ পৰা নেকি বহুত বেছি ষ্টুডেণ্টবিলাকৰ লাভো হৈছে কুৱেশ্যনবিলাকৰ আনচাৰবিলাক বুজি পাই গৈছে যাৰ বিনিময় সিহঁতি ভাল ধৰণে লিখিব পাৰিছে পৰীক্ষাত গতিকে তুমিও যদি জইন হ'ব বিচৰা জইন হৈ ল'বা তোমালোকৰ 1 মাহ সময় আছে 1 মাহো বহুত বেছি সময় হয় তোমালোকে বহুত বেছি প্ৰিপেৰেশ্যনটো ভাল কৰিব পাৰিবা তোমালোকৰ অ'কে বাকি এই যিখিনি তোমালোকৰ কুৱেশ্যন দেখিছে এইখিনি হৈছে 3 নম্বৰ কুৱেশ্যন আৰু এই কুৱেশ্যনখিনি স্পেচিয়েলি তোমালোকৰ আহিছে নেলছন মাণ্ডেলাৰ পৰা আৰু তোমালোকৰ মেডাম ৰাইট বাছ এই দুটা লেচনৰ পৰা আহিছে এই কুৱেশ্যনখিনি অ'কে আৰু এইবিলাকৰ ক্লাছটো আমি অলৰেডি কৰিলোঁ তোমালোকে যিসকলে জইন হোৱা নাই ন জইন হৈ ল'বা তোমালোকৰ এইবিলাক তোমালোকৰ ঘৰতে বহি ক্লিয়াৰ হৈ যাব তোমালোকে ক'তো যাবৰ দৰকাৰ নাই এক্সট্ৰা টিউশ্যন ল'বৰ দৰকাৰ নাই তোমালোকৰ ঘৰত থাকিবা তোমালোকে আমিও ঘৰত থাকিম তুমিও ঘৰত থাকিবা তোমালোকৰ মোবাইল স্ক্ৰীণত অ'পেন হৈ যাব গোটেইবিলাক ক্লাছ তোমালোকে মোবাইল স্ক্ৰীণতে পঢ়িব পাৰিবা মোবাইলটোতে পঢ়িব পাৰিবা অ'কে বাকি এইখিনি কুৱেশ্যন চাবা আৰু তোমালোকে যদি এই পিডিএফটো ডাউনলোড কৰিম বুলি ভাবিছা ন ডেছক্ৰিপশ্যন চাবা তাত লিংক দিয়া আছে সেই লিংকত গৈ তোমালোকে এই পিডিএফটো ডাউনলোড কৰিব পাৰিবা অ'কে আৰু এই পিডিএফটোত থকা যিখিনি তোমালোকৰ কুৱেশ্যনখিনি যদি তোমালোকে ক্লিয়াৰ কৰিব পাৰা আৰু তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'বা বস্তুখিনি পৰাপক্ষত ক্লিয়াৰ কৰিব চাবা আৰু যদি তোমালোকে ক্লিয়াৰ কৰিব পাৰা বিলিভ মি তোমালোকৰ পৰীক্ষাৰ কাৰণে 50% প্ৰিপেৰেশ্যন আৰামছে হৈয়ে যাব অ'কে বাকী তোমালোকৰ ইয়াত তোমালোকৰ যিখন সৰু যিখন ছাপ্লিমেণ্টাৰী ৰিডাৰ সেইখনৰ বিষয়ে ইয়াত প্ৰশ্ন নাই সেইখনৰ এক্সট্ৰা ক্লাছ হ'ব আৰু যিখিনি তোমালোকৰ গ্ৰামাৰখিনিও এক্সট্ৰাকৈ হ'ব অ'কে বাকী তোমালোকে এই যিবিলাক কুৱেশ্যন দেখিছা কুৱেশ্যনবিলাক হাইলাইট থকা কুৱেশ্যন মানে এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মানে সেইটো কাৰণে তোমালোকক ইয়াত দেখুওৱা গৈছে ঠিক আছে গতিকে তোমালোকে একবাৰ নিজেই চাই ল'বা
তো আই থিংক গাইজ তোমালোকে ক্লাছটো অকণমান ভাল পালা আৰু অকণমান চেষ্টা কৰি তোমালোক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তাৰ এটা আইডিয়া দিবৰ কাৰণে আৰু পৰাপক্ষত তোমালোকে যদি জইন হ'ব বিচৰা ন জইনটো হৈ ল'বা তোমালোকক আমি গোটেইবিলাক প্ৰশ্ন অসমীয়াত বুজাই দিম যে কি হোৱাট দি লেন্স টু হোপ ফৰ তাৰমানে কি কৈছে ইয়াৰ আনচাৰটো তুমি কেনেকৈ লিখিব লাগিব কেনেকৈ মনত ৰখাব লাগিব নতুবা যিবিলাক লং কুৱেশ্যন থাকে লং কুৱেশ্যনবিলাক ষ্টুডেণ্টবিলাকৰ দিগদাৰ হয় মনত ৰখাবৰ কাৰণে সেইবিলাকৰ আনচাৰ তোমালোকে কেনেকৈ লিখিবা এভৰিথিং তোমালোকে আমাৰ থ্ৰুত যদি আমাৰ ইয়াত যদি এডমিশ্যন লোৱা তোমালোকক শিকোৱা হ'ব অ'কে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড ওৱান্স এগেইন হেপী নিউ ইয়েৰ আৰু যিসকল জইন হৈ ল'ব বিচাৰিছা জইন হৈ ল'ব পাৰিবা এইটো নাম্বাৰত ফোন কৰি পিনে অ'কে বাই বাই